মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কাইলৈ ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা। পুৱা 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত জমা হ'ব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে 10,000 টকা পোৱাৰ পিছত যদি আপুনি ভাল কামত ব্যৱহাৰ কৰে, অৰ্থাৎ আপোনাৰ ব্যৱসায় যদি আগবাঢ়ে, তেন্তে পুনৰ চৰকাৰে প্ৰদান কৰিব আপোনাক 25,000 টকা আৰু তাৰ পিছত আপুনি লাভ কৰিব 50,000 কোটি টকা। গতিকে কাইলৈ আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব। পুৱা 10 বজাৰ লগে লগে আপুনি লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা। প্ৰত্যেকটো আত্মসহায়ক গোটৰ সদস্যৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, তাৰ বাবে তথ্য দিয়াৰ চেষ্টা কৰিছো। কাইলৈ লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। এয়া ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন, অৰ্থাৎ 10,000 কোটি টকা লাভ কৰিব পুৱা 10 বজাৰ লগে লগে। 10,000 কোটি টকা পোৱাৰ পিছত ভালকৈ আপুনি ব্যৱহাৰ কৰক বা ভাল কামত ব্যৱহাৰ কৰক, তেতিয়া চৰকাৰে পুনৰ আপোনাক প্ৰদান কৰিব অধিক পৰিমাণৰ ধন। অবাবত খৰচ নকৰিলে পুনৰ চৰকাৰে আপোনাক ধন দিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কৰিব পাৰিব আপুনি শালৰ কাম, পিঠাৰ দোকান, তামোল পাণৰ দোকান, চিপছৰ দোকান, যিকোনো কাম আৰম্ভ কৰিব পাৰিব। হাঁহ পাৰ পুহিব পাৰিব। স্বামীৰ দোকানতো আপুনি 10,000 টকাটো দিও আৰম্ভ কৰিব পাৰিব ব্যৱসায়। ধৰক আপোনাৰ স্বামীৰ দোকান আছে, সেই দোকানখনতো আপুনি 10,000 টকাটো ব্যৱহাৰ কৰিব পাৰিব। ভালদৰে যদি আপুনি কাম কৰে তেন্তে অহা বছৰত পুনৰ 25,000 টকা লাভ কৰিব। 25,000 টকা চৰকাৰে আপোনাক দিব আৰু তাৰ পিছত লাভ কৰিব 50,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কাইলৈ লাখ লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা। গতিকে কাইলৈ আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব। যদি আপুনি গছপুলি ৰুইছিল, যদি আপুনি আত্মসহায়ক গোটৰ সদস্য, তেন্তে আপোনাৰ বেংক একাউণ্টত পুৱা 10 বজাৰ লগে লগে 10,000 কোটি টকা জমা হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। বিহালী সমষ্টিত প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 কোটি টকা, অৰ্থাৎ কাইলৈ দিনটো লাভ কৰিব 10,000 কোটি টকা। গতিকে 10,000 টকা লাভ কৰাৰ পিছত আপুনি শালৰ কাম আৰম্ভ কৰিব পাৰিব, পিঠাৰ দোকান দিব পাৰিব, তামোল পাণৰ দোকানো আপুনি দিব পাৰিব, হাঁহ পাৰ আপুনি পালন কৰিব পাৰিব। যিকোনো কামৰ লগত আপুনি জড়িত হ'ব পাৰিব। যি কৰিব আপুনি যদি ব্যৱসায় আপোনাৰ আগবাঢ়ে বা আপুনি স্বাৱলম্বী হ'ব পাৰে, তেন্তে চৰকাৰে পুনৰ প্ৰদান কৰিব আপোনাক ধন। ভাল কামত ব্যৱহাৰ কৰিলে আপুনি 25,000 টকা লাভ কৰিব। 25,000 টকা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে বা আপোনাৰ ব্যৱসায় যদি দুপদূপে আগবাঢ়ি যায়, তেন্তে পুনৰ চৰকাৰে আপোনাক 50,000 কোটি টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি আপুনি নিজাকৈ ব্যৱসায় কৰা নাই, আপোনাৰ স্বামীৰ যদি দোকান আছে বা স্বামীৰ যিকোনো এটা ব্যৱসায় আছে, তেন্তে স্বামীৰ ব্যৱসায়টো আপুনি আগবঢ়াব পাৰিব সেই 10,000 টকা, বা স্বামীৰ ব্যৱসায়টো আপুনি 10,000 টকা বিনিয়োগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু আপোনাৰ যদি ব্যৱসায় আগবাঢ়ি যায়, তেন্তে পুনৰ চৰকাৰে আপোনাক প্ৰদান কৰিব ধন। গতিকে অবাবত আপুনি ধন খৰচ নকৰিব। সেই 10,000 টকাটো আপুনি সৎ কামত ব্যৱহাৰ কৰক, ব্যৱসায়ত আপুনি ব্যৱহাৰ কৰক। স্বাৱলম্বী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। যেতিয়া আপুনি স্বাৱলম্বী হ'ব, তেতিয়া আপোনাক চৰকাৰে পুনৰ প্ৰদান কৰিব 25,000 টকা আৰু তাৰ পিছত আপোনাক প্ৰদান কৰিব 50,000 কোটি টকা। গতিকে স্বামীৰ যদি ব্যৱসায় আছে, তেন্তে আপুনি স্বামীৰ ব্যৱসায় কামতো আপুনি দিব পাৰিব 10,000 টকাটো। নিজাকৈ আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আপুনি ধৰক তামোল পাণৰ দোকান দিব পাৰিব বা হাঁহ পাৰৰ পালন কৰিব পাৰিব। যিকোনো কামত আপুনি ব্যৱহাৰ কৰিব পাৰিব। আৰু যদিহে আপুনি নিজা ব্যৱসায় আৰম্ভ নকৰে, আপোনাৰ স্বামীৰ ব্যৱসায় আছে, স্বামীৰ দোকান আছে, তেন্তে স্বামীৰ দোকানতে আপুনি সেই টকাটো খৰচ কৰিব পাৰিব বা সেই টকাটোৰে স্বামীৰ ব্যৱসায় আগবঢ়াব পাৰিব। তেতিয়াও আপোনাক প্ৰদান কৰিব চৰকাৰৰ পৰা ধন। গতিকে কাইলৈ আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব। কাইলৈ দিনৰ 10 বজাৰ লগে লগে, অৰ্থাৎ পুৱাৰ 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। ঈদৰ পিছদিনাই লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা। আপোনাৰ বেংক একাউণ্টত জমা হ'ব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছোঁ। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম।
বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম।
বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে, ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10-10 হাজাৰ টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে, ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10-10 হাজাৰ টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে, ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10-10 হাজাৰ টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে, ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10-10 হাজাৰ টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে, ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। 23,000 মহিলাক 10-10 হাজাৰ টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে, ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব
যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব, দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো, আজি ৰাতি আমি বিশ্বনাথত থাকিম, অহাকালি মই বিহালীত যাম, 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে, কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি, আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব, দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো, আজি ৰাতি আমি বিশ্বনাথত থাকিম, অহাকালি মই বিহালীত যাম, 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে, কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি, আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব, দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো, আজি ৰাতি আমি বিশ্বনাথত থাকিম, অহাকালি মই বিহালীত যাম, 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে, কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি, আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব, দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো, আজি ৰাতি আমি বিশ্বনাথত থাকিম, অহাকালি মই বিহালীত যাম, 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে, কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি, আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব, দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছো, আজি ৰাতি আমি বিশ্বনাথত থাকিম, অহাকালি মই বিহালীত যাম, 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলো যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই 10,000 টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে, কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি, আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব